হেল্ল' এভৰিৱান, মই অৰিন্দম আৰু মোৰ ইউটিউব চেনেল বিগ শ্বটলৈ আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' বহুতকেইজন মানুহে প্লাছ মোৰ ষ্টুডেণ্টছেও সুধি আছিলে যে কেনেকৈ আমি পে আউট এটা এক্সনেছলৈ লৈ এক্সনেছৰ পৰা কেনেকৈ আমি আমাৰ বেংকৰ একাউণ্টলৈ ল'ম, ঠিক আছে। চ' যিহেতু আমি প্ৰপ ফাৰ্ম বা ফাণ্ডিং একাউণ্টৰ পে আউট এটা আমি যেতিয়া আমাৰ এক্সনেছ একাউণ্টত লওঁ, চ' সেই পে আউটটো আমাৰ ক্ৰিপ্টত আহে, ঠিক আছে। চ' যিহেতু পে আউটটো আমাৰ এক্সনেছ একাউণ্টলৈ ক্ৰিপ্টত আহে, চ' আমি এক্সনেছৰ পৰা সেইটো পে আউট ডাইৰেক্ট আমাৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ, ঠিক আছে। চ' তাৰ কাৰণে আমি আমাৰ ক্ৰিপ্টৰ যিটো ৱালেট আছে, ফাৰ্ষ্টতে আমি আমাৰ ফাণ্ডছখিনি ক্ৰিপ্ট' ৱালেটলৈ আমি ট্ৰান্সফাৰ কৰিব লাগিব। আৰু ক্ৰিপ্ট' ৱালেটৰ পৰা আমাৰ বেলেগ এপ যি আছে, ধৰি লওক বাইনেন্স হৈ গ'ল, বাইবিট হৈ গ'ল, তাৰ যিটো ক্ৰিপ্ট' ৱালেট আছে তালৈ আমি ট্ৰান্সফাৰ কৰিব লাগিব। আৰু তাৰ পৰা আমি P2P, পিয়াৰ টু পিয়াৰ ট্ৰানজেকশ্যন বুলি যিটো কয়, চ' P2P কৰি আমি তাৰ পৰা আমাৰ বেংক একাউণ্টলৈ ল'ব লাগিব, ঠিক আছে। চ' সেই প্ৰচেছটোকে মই এবাৰ ভালকৈ কেনেকৈনো কৰিব লাগে বা কেনেকৈনো হয় সেইটো মই এবাৰ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ, ঠিক আছে। চ' যিহেতু ইয়াত বৰ্তমান দেখিবলৈ পাইছোঁ যে ইয়াত এমাউণ্টটো 0 হৈ আছে, ঠিক আছে। চ' এই একাউণ্টটোত মই এতিয়ালৈকে ফাণ্ডছ এড কৰা নাই বা হেৰি কৰা নাই। চ' মই জাষ্ট এডুকেশ্যনেল পাৰপাছত মই বস্তুটো মানুহখিনিক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ, ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব, যেতিয়া এটা পে আউট আমাৰ এক্সনেছ একাউণ্টত সোমাব, পে আউটটো লগালগ ইয়াত আমাক শ্ব' কৰি দিব, ইয়াত যে $500 হওক, 300, 400 যিমানেই হওক, যিমানটো আমাৰ পে আউট হয় সেই পে আউটটো আমাৰ ইয়াত শ্ব' কৰি দিব। চ' তাৰপিছত আমি কি কৰিব লাগিব, তাৰপিছত আমি যাব লাগিব, ইয়াত আছে যে ক্ৰিপ্ট' ৱালেটলৈ যাব লাগিব, ঠিক আছে। চ' ক্ৰিপ্ট' ৱালেটলৈ যোৱাৰ পিছত ইয়াত বহুতখিনি এনেকুৱা নেটৱৰ্ক য'ত আমি ক্ৰিপ্ট' ট্ৰান্সফাৰ বা ক্ৰিপ্ট' এক্সচেঞ্জ কৰিব পাৰোঁ। তাৰ যিটো এটা ব্লক চেইন বুলি কয়, তাৰ এটা নেটৱৰ্ক হৈছে TRC20, এইটো ইয়াত তলত আছে যিটো থেটাৰ USDT TRC20, ঠিক আছে। চ' ইয়াত ট্ৰান্সফাৰ অপশ্যনটো আছে, ঠিক আছে। চ' এইটো আমি ক্লিক কৰিছোঁ। এইটো যেতিয়া ক্লিক কৰিম এনেকুৱা এখন পেজ আমাৰ ফ্ৰণ্টত ওলাব, ঠিক আছে। চ' ইয়াত পইচাটো বেলেগ ক'লেও নাযায়, আমাৰ এক্সনেছৰ যিটো একাউণ্ট তাৰ পৰা এক্সনেছৰে ভিতৰত থকা আমাৰ যিটো ক্ৰিপ্ট' ৱালেট আছে, সেই ক্ৰিপ্ট' ৱালেটটোলৈ আমাৰ পে আউটটো ট্ৰান্সফাৰ হৈ যাব, মানে বা পইচাখিনি আমাৰ ট্ৰান্সফাৰ হৈ যাব। কেনেকৈ কৰিম, চ' আমাৰ যিটো এক্সনেছ একাউণ্ট আছে এইটো ইয়াত ছাপ'জ যদি ইয়াত পে আউটটো সোমাই থাকিলেহেঁতেন, তেতিয়া পে আউটটো আমাৰ ইয়াত শ্ব' কৰি থাকিলেহেঁতেন, ঠিক আছে। চ' এইটো আমি ইয়াত ক্লিক কৰি ল'ম, ফ্ৰম একাউণ্ট, এইটো একাউণ্টৰ পৰা টু একাউণ্ট কোনটো, যিটো আমাৰ USDT TRC20 ক্ৰিপ্ট' ৱালেট, ঠিক আছে। ইয়ালৈ এইটো আমি চিলেক্ট কৰি ল'লোঁ। যিমান হয় আমাৰ পে আউট, ছাপ'জ $500 হয়, $500 আমি ইয়াত টাইপ কৰি ল'লোঁ। দেন ইয়াত জাষ্ট আমি চিম্পলি কণ্টিনিউ কৰি দিলেই হ'ল। কণ্টিনিউ কৰি দিয়াৰ লগে লগে আমাৰ যিটো ইয়াত এক্সনেছৰ এমাউণ্ট দেখাই আছিলে অলপ বা দেখাই থাকিব সেইটো সময়ত, সেই এমাউণ্টটো ইয়াত 0 দেখাই দিব, কাৰণ এক্সনেছৰ একাউণ্টটোৰ পৰা এক্সনেছৰে যিটো ক্ৰিপ্ট' ৱালেট আছে তালৈ ফাণ্ডছখিনি ট্ৰান্সফাৰ হৈ গ'ল, ঠিক আছে। চ' এক্সনেছৰ যিটো ক্ৰিপ্ট' ৱালেট তাৰ পৰা আমি কেনেকৈ বাইবিট বা বাইনেন্সলৈ আমি ট্ৰান্সফাৰ কৰিম সেইটো চাওঁ আহক, ঠিক আছে। চ' নেক্সট আমি যাব লাগিব উইথড্ৰয়েললৈ, ঠিক আছে। উইথড্ৰয়েললৈ আমি ক্লিক কৰিলোঁ। উইথড্ৰয়েলত ইয়াত উইথড্ৰ কৰিব পৰা ডিফাৰেণ্ট টাইপছ অফ মেথডছখিনি আছে, য'ত আমি USDT TRC20 চিলেক্ট কৰিব লাগিব, ঠিক আছে। USDT TRC20 চিলেক্ট কৰিলোঁ, উইথড্ৰয়েললৈ গৈ দেন যেতিয়া এনেকুৱা এখন পেজ ওলাব আমাৰ ফ্ৰণ্টত, ঠিক আছে। চ' আমাৰ যিটো বাইনেন্স একাউণ্ট আছে বা বাইবিটৰ আমাৰ যিটো একাউণ্ট আছে, সেই একাউণ্টটোৰ যিটো ৱালেটৰ এড্ৰেছ, ক্ৰিপ্ট' ৱালেটৰ বাইবিট হওক বা বাইনেন্স হওক, তাৰ যিটো ক্ৰিপ্ট' ৱালেটৰ এড্ৰেছ, সেই এড্ৰেছটো তাৰ পৰা আমি কপি কৰি আনি ইয়াত চিম্পলি আমি ইয়াত কপি পেষ্ট কৰি দিলেই হ'ল ৱালেট এড্ৰেছটো। আৰু সেই ৱালেট এড্ৰেছটো কপি কৰাৰ সময়ত বি কেয়াৰফুল, মানে কাৰণ ইয়াত অকণমানৰ কাৰণেও যদি ৱালেট এড্ৰেছটো ভুল হৈ যায়, গোটেই পইচাখিনি হেৰাই যাব আৰু আমি কাকোৱে কমপ্লেইন কৰিব নোৱাৰিম, ঠিক আছে। চ' এড্ৰেছটো প্লেচ কৰাৰ সময়ত সদায় এবাৰ ভালকৈ চাই ল'বা, ঠিক আছে। চ' ইয়াত আমি আমাৰ যিটো বাইনেন্স বাইবিটৰ ক্ৰিপ্ট' ৱালেট আছে তাৰ এড্ৰেছটো আমি ইয়াত পেষ্ট কৰিব লাগিব। পেষ্ট কৰি পেলাই আমি ইয়াত একাউণ্টটো চিলেক্ট কৰিব লাগিব। যেতিয়াই আমাৰ এক্সনেছৰ ক্ৰিপ্ট' ৱালেটৰ পৰা
সৰি এক্সনেছৰ মেইন একাউণ্টৰ পৰা এক্সনেছৰে ক্ৰিপ্ট' ৱালেটলৈ যেতিয়া আমাৰ পে আউটটো ট্ৰান্সফাৰ হৈ যাব তেতিয়া আমাৰ পে আউটটো ইয়াত শ্ব' কৰিব এইটো পজিশ্যনত ইয়াত 0 হৈ আছে যিহেতু একাউণ্টটোত ফাণ্ডছ বৰ্তমান এড কৰি থোৱা নাই চ' ইয়াত এইটো 0 হৈ আছে ইয়ালৈ ইয়াত শ্ব' কৰি দিব যিমানটো পে আউট আছে চ' সেইটো আমি কি কৰিব লাগিব ইয়াত নেটৱৰ্কটো চিলেক্ট কৰিব লাগিব USDT TRC20 ঠিক আছে চিলেক্ট কৰাৰ পিছত ইয়াত আমাৰ এমাউণ্টটো ছাপ'জ $500 ইয়াত আমি এমাউণ্টটো ফিল আপ কৰি পেলাই জাষ্ট চিম্পলি ইয়াত কণ্টিনিউ কৰি দিলেই আমাৰ এক্সনেছৰ যিটো ৱালেটত যিমানটো আমাৰ পে আউট সোমাই আছিলে সেই পে আউটটো আমাৰ আমি ইয়াত যোনটো এড্ৰেছ দিম সেই এড্ৰেছৰ ৱালেটটোলৈ ক্ৰিপ্ট' ৱালেটটোলৈ লাগিলে বাইনেন্স হওক বাইবিট হওক তালৈ সোমাই যাব ঠিক আছে আৰু যেতিয়াই এবাৰ পে আউটটো তালৈ সোমাই যাব তাৰপিছত যিটো পিয়াৰ টু পিয়াৰ ট্ৰানজেকশ্যন P2P চিম্পল P2P ট্ৰানজেকশ্যন কৰি আমি সেই তাৰ পৰা আমাৰ বেংক একাউণ্টলৈ পইচাটো লৈ আহিব পাৰিম ঠিক আছে চ' এইটোৱে আছিলে টোটেল প্ৰচেছটো কেনেকৈ আমি এক্সনেছৰ পৰা পে আউটটো আমি আমাৰ বেংকৰ একাউণ্টলৈ ল'ম চ' আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' যদি কিবা যদি কুৱেশ্যন থকা বা কিবা ভিডিঅ' বনাব লাগে মোক নিশ্চয় কমেণ্টত জনাব মই তাৰ ওপৰতো চিয়'ৰ ভিডিঅ' এটা বনাম চ' নেক্সট ভিডিঅ' যেতিয়া আহিব আকৌ লগ পাম চবকে তেতিয়ালৈকে চব ভালে থাকক বাই বাই